আপোনালোকে এটা বস্তু জানেনে? সমাজত কোনখিনি মানুহক বেছি গুৰুত্ব দিয়া হয়? কোনখিনি মানুহক বেছি সফল বুলি আৰু বেছি সমাজৰ বেছি প্ৰয়োজনীয় মানুহ বুলি গণ্য কৰা হয়? এটা কথা শুনি আচৰিত হ'ব যে আমি সমাজত ডক্তৰ, ইঞ্জিনিয়াৰ, পুলিচ অফিচাৰ তেখেতসকলক বেছি ৰেচপেক্ট কৰোঁ, কিন্তু যোনখিনি মানুহে কৃষি কৰে, খেতি কৰে, তেওঁলোকৰ প্ৰয়োজন সমাজত আৰু এজন ডক্তৰ, এজন ইঞ্জিনিয়াৰ, এজন পুলিচ অফিচাৰৰ প্ৰয়োজন সমাজত কিমান বেছি প্ৰয়োজন, কাৰ বেছি প্ৰয়োজন হয় আপোনালোকে চিন্তা কৰকচোন। ভাবক, আমি 3 টাইম খাব হ'লে আমাৰ খেতিৰ শস্যৰ প্ৰয়োজন হয়, কিন্তু এজন ডক্তৰ হওক, এজন ইঞ্জিনিয়াৰ, এজন পুলিচ অফিচাৰ বা আদাৰ্ছ ডাঙৰ ডাঙৰ পদবী ব্যক্তিসকল সদায় কেইবাৰ প্ৰয়োজন হয় বা কিমান প্ৰয়োজন হয় আমাৰ বাবে। গতিকে যিসকল ব্যক্তিয়ে খেতি কৰে, সমাজত তেওঁলোকৰ প্ৰয়োজন আমাৰ সদায়, প্ৰত্যেক দিনা, প্ৰত্যেক সময় আমাৰ প্ৰয়োজন হয়। গতিকে খেতিয়কসকলক ৰেচপেক্ট কৰা শিকিব লাগে। ধন্যবাদ।